নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এয়া হাবুঙলৈ যোৱাৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া আমি গোগামুখ পালোগৈ। গোগামুখত যিটো ঢকুৱাখানালৈ যোৱা ৰাস্তা, সেইফালেদি গ'লেও আপোনালোকে হাবুঙলৈ যাব পাৰিব। আৰু পোনে পোনে যিটো ধেমাজি ৰাস্তা, সেইফালেদিও যাব পাৰি। এইফালেদি আমাৰ এওঁ ক'লে অকণমান ওচৰ হয়, সেইবাবে আমি পোনে পোনে সেইফালে গৈ আছোঁ। যিসকলে আহিছে হয়তো সেইসকলে গম পায়, তথাপিতো অকণমান আহিলোঁ যেতিয়া ভিডিঅ' কৰিলোঁ। এয়া আমাৰ পোৱালীকেইটা গাড়ীত উঠি লেবেজান হৈছে, কিয়নো আমি ঘৰৰ পৰা আহোঁতে অকণমান বহুত পলমেই হ'ল। আজি ইমান কুঁৱলী পৰিছিল, তাতে আকৌ ঘৰত মোৰ কেকৰো ডেলিভাৰী 3টা আছিলে। সেইবোৰ কৰি মেলি আজৰি হৈ আহোঁতে প্ৰায় 10 মান বাজিলে। আৰু এয়া আমি মেইন ৰাস্তাৰ পৰা হাবুঙলৈ সোমাই যোৱা ৰাস্তাটোত সোমাইছোঁ। এনেদৰে আহি আমি প্ৰায় হাবুঙত পালোহি। এয়া দেখিছেনে কিমান যে ভিৰ, গাড়ী ৰাখিবলৈ ঠায়ে নাই। তাতে আমি বিচাৰি গৈ এয়া কোনোমতে এডোখৰ ঠাই পালোঁ আৰু তাতে গাড়ীখন ৰাখি আমি আমাৰ যিখিনি বস্তু আমি শৰাইৰ বাবে আগবাঢ়াই আনিছিলোঁ সেয়া উলিয়াই মেলি লৈছোঁ। আৰু পাপাও ঘৰৰ পৰা আহিলে। আমাৰ অহাটো বহুত পলম হ'ল বাবে ভাত বনাই ঘৰতে লৈ আনিছে আমালৈ। আৰু লৰালৰিকৈ এয়া আমি শৰাইখন দিবলৈ আগবাঢ়িছোঁ, কিয়নো প্ৰায় এতিয়া 1 মান বাজিছে। আজি বন্ধ দিন হোৱাৰ বাবে এয়া বহুত মানুহ ভিৰ হৈছে। আৰু এয়া লৰালৰিকৈ আমি গাড়ীৰ পৰা নামি এয়া শৰাইখন আগবঢ়াবৰ বাবে গৈছোঁ। শৰাই মানে আমি পকাকৈ এটা কুকুৰা আৰু আহোমত যিহেতু ৰস পানীবোৰ লাও পানী বুলি কয়, তাকে দিম বুলি আগবঢ়াইছিলোঁ। আৰু এয়া চাকি কিমান জ্বলালে দেখিছেনে? আমিও বাহিৰতে চাকি বন্তি দি এয়া লাইন পাতি আছোঁ। যিখিনি ঠাইত সেৱা কৰা হয় সেই ঠাইখনত এয়া আগত সোমোৱাখিনি এয়া সেৱা কৰি আছে, আৰু আমি ইয়াৰ পাছতেই সেৱা কৰি যাম। আহিছোঁ যেতিয়া অকণমান ভিডিঅ'টো কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক চাব। আৰু এয়া আমি আহি সেৱা কৰা ঠাই পালোহি। আৰু ইয়াতে আমি যিসমূহ বস্তু দিম এয়া আগবন কৰিলোঁ। এয়া লাও পানী আৰু এয়া কুকুৰাটো এনেদৰে যিজনে দিয়ে তেখেতে এনেকৈ আগবঢ়াই দিব লাগে। এয়া আমাৰ এখেতক শিকাই আছে কেনেদৰে কি কৰিব লাগিব। তাৰ পাছত শৰাই দিয়াৰ পাছত এয়া আমি চাহ খালোঁ। আৰু পাপাই এয়া কুকুৰাটো ঠিক কৰি দিছে, কিয়নো বহুত সময় হ'ল। আৰু ভাতো বনাই আনিছিলে, সেইবাবে আমি ইয়াতে মাংসখিনি বনাই খাম। যিসকলে আহে জানে যে ইয়াত যি দান দিয়া হয় সেয়া ইয়াতে বনাই মেলি খাই যোৱা সুবিধা থাকে। আৰু এয়া লাও পানী একেলগে মাংসৰ লগত খাই আছে। আৰু মই এয়া মাংস ভাজি আছোঁ। সকলো এনেদৰে বনাই মেলি খাই বৈ যামগৈ। ভাবিলোঁ ভিডিঅ' অকণমান কৰি থওঁ, স্মৃতি হৈ ৰ'ব। তাকে আমাৰ পোৱালিও ওচৰতে বহি আছে। মোৰ ভিডিঅ'সমূহ যদি চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।